জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত গেলেকীত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী। গেলেকী চাৰিআলিৰ পৰা নপাম বাৰুৱতী সংযোগী পথ অৱৰোধ কৰি প্ৰতিবাদ সংগঠন কেইটাৰ। বিগত সময়ছোৱাত লোক নিৰ্মাণ বিভাগ আৰু ONGCৰ কৰ্তৃপক্ষই পথ চোৱা নিৰ্মাণত হেমাহি কৰাৰ অভিযোগ আনি পথ অৱৰোধ কৰে সংগঠন দুটাই। উল্লেখযোগ্য যে বিগত সময়ছোৱাত পথটো নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষ তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ লগত আলোচনা কৰিছিল যদিও সেয়া ফলপ্ৰসূ হৈ নুঠিল, যাৰ বাবে পুনৰ পথ অৱৰোধ কৰে সংগঠন দুটাই। এই কাৰ্যসূচীত সহযোগ কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গেলেকী আঞ্চলিক সমিতিৰ উদ্যোগত ৰাইজৰ সহযোগত গেলেকী যিটো হস্পিটেল পথ আমি ইয়াৰ বন্ধ কৰে কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছোঁ। এটা কাৰণতে আপোনালোকৰ মাধ্যমেদি আমি এই কথাটো অৱগত কৰিব বিচাৰিছোঁ যে আজিৰ পৰা প্ৰায় এটা বছৰৰ আগত 2024 চনৰ 5 মাহত তেতিয়া আমি সমজিলা আয়ুক্তৰ কাৰ্যালয়ত ONGC আৰু কৰ ৰপ্তানি বিভাগৰ বিষয়ববীয়াৰ লগত এটা দ্বিপাক্ষিক আলোচনাত মিলিত হওঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু গেলেকী আঞ্চলিক ছাত্ৰ সন্থা সদৌ ছাত্ৰ সন্থা আমি দুইটা সংগঠনে গৈ জাতীয় সংগঠনে গৈ তেওঁলোকৰ লগত দ্বিপাক্ষিক বৈঠকত আলোচনা হওঁ। তেতিয়া তেওঁলোকে ক'লে প্ৰথম পৰ্যায়ত আপোনালোকৰ মেডিকেল পথৰ ৰিপেয়াৰিংটো আমি কৰি দিম আৰু ইয়াৰ 4 মাহৰ পাছত গোটেই পথটো আমি পকীকৰণ মানে কাৰ্পেটিং হিচাপে গোটেই পকীকৰণ এটা সুন্দৰ প্ৰক্ৰিয়া দি কৰি দিয়া তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰে। কিন্তু পৰিতাপৰ এইটোৱে হ'ল যে আজি এটা বছৰ পাৰ হৈ যোৱাৰ পাছতো তেওঁলোকৰ গা নভৰিল। এই পথটো যিটো জৰাজীৰ্ণ অৱস্থা, এই পথটো আমাৰ গেলেকী অঞ্চলৰ কাৰণে এটা মূল পথ। যিটো পথ আপোনাৰ গেলেকী এখন তাত আমাৰ আৰক্ষী থানা আছে, গেলেকী হাইস্কুল আছে, গেলেকী মেডিকেল আছে, গেলেকী বৈদ্যুতিক সংগঠন আছে, বিভাগৰ কাৰ্যালয় আছে। গতিকেলৈ এনেকুৱা এটা জৰুৰী পথ নিৰ্মাণ কৰি নিদিয়াটো অতি পৰিতাপৰ বিষয়। তেওঁলোকে প্ৰতিশ্ৰুতি দিয়া স্বত্তেও কামটো কৰি দিলে, কিন্তু তথাপিতো আমি তেওঁলোকক পুনৰ এখন স্মাৰক পত্ৰ আজিৰ পৰা প্ৰায় 10 দিনৰ আগত এখন স্মাৰক পত্ৰ আমি সমজিলা আয়ুক্ত আৰু গড় কাপ্তানি বিভাগ ONGCক এখন আমি স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ। 10 দিনৰ ভিতৰত আপোনালোকে এটা উচিত মীমাংসা কৰক। তেওঁলোকে তথাপিতো তেওঁলোকৰ গা নৰহিল। গতিকেলৈ আমি পৰৱৰ্তী পৰ্যায়ত এই পথ বন্ধৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'লোঁ। আৰু এই পথ বন্ধ কাৰ্যসূচী যিহেতু ONGCয়ে যেতিয়ালৈকে এই পথটো নিৰ্মাণ কৰি নিদিব অনিৰ্দিষ্ট কাললৈকে এই পথ বন্ধ কাৰ্যসূচী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা ৰাইজৰ সহযোগত দল সংগঠনৰ সহযোগত চলি থাকিব। আজি গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ আৰু গেলেকীবাসী ৰাইজৰ সহযোগত আৰু বিভিন্ন সংগঠনে আজি আমাক এই ONGCৰ যিটো বন্ধ কাৰ্যসূচীত আহি আমাক সহায় সহযোগ আগবঢ়াইছেহি। আমি এটাই কথা ক'ব বিচাৰোঁ যে গেলেকী এখন অইল এফেক্টেড এলেকা আৰু ONGC এখন হ'ল আমাৰ যিটো আমি গেলেকী মেডিকেলত অহা যোৱা কৰা ৰাস্তা মূল পথটো, এই মূল পথটো হৈছে ONGC অপাৰেশ্যন এলেকা এৰিয়া। সেয়ে আমি এই পথটি নিৰ্মাণ কৰিবৰ বাবে ONGCক আমি 29 তাৰিখ 5 মাহ 2024 চনত আমি এখন স্মাৰক পত্ৰ জনাইছিলোঁ। স্মাৰক পত্ৰ দিয়াৰ পিছত তেওঁলোকে আমাৰ লগত এখন বৈঠক বহিছিল সমজিলা আয়ুক্তৰ অফিচত। তেতিয়া সেই সময়ত আছিল মেজিষ্ট্ৰেট গায়ত্ৰী বাইদেউ, আৰু গায়ত্ৰী বাইদেউৰ থ্ৰুৱেদি আমাৰ লগত MDT আৰু PWD বিভাগে তেওঁলোকে আমাৰ লগত আলোচনা কৰিছিল। আলোচনাৰ মৰ্মে তেওঁলোকে আমাক জনাইছিল যে আমাক 1 মাহ সময় দিয়ক, আমি গাঁতখিনি পুতি দিম আৰু তাৰপিছতে 3 মাহৰ পিছত এই ৰাস্তাটো সম্পূৰ্ণ নিৰ্মাণ কৰি কাৰ্পেটিং কৰি দিম বুলি তেওঁলোকে আমাক অৱগত কৰিছিল আৰু লিখিতভাৱে। কিন্তু আজি পৰ্যন্ত আমাৰ এই পথটো কাৰ্পেটিং হৈ নুঠুল। সেইবাবে আমি আজি গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী আজি ONGCক বন্ধ কাৰ্যসূচীতে ল'বলৈ আমি বাধ্য হ'লোঁ। আজি যি হস্পিটেল পথটো অৱৰোধ কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থা উদ্যোগত যি পথ অৱৰোধ লোৱা হৈছে, আমি অসম চাহজন ছাত্ৰ সন্থা সেইটো সম্পূৰ্ণ আমি সহায় সহযোগ আগবঢ়াইছোঁ, সমৰ্থন কৰিছোঁ। আৰু আমি আমাৰ এই যিটো পথ, এই যিটো হস্পিটেল পথ বুলি আমাৰ সেইটোত বহুতো শিক্ষানুষ্ঠান আৰু গেলেকী থানাক আদিকে ধৰি বহুতো অনুষ্ঠান সেই অঞ্চলত সেই ৰোডটোত আছে। কিন্তু আজি লোক নিৰ্মাণ বিভাগ হওক, ONGC কৰ্তৃপক্ষ হওক, কিন্তু গেলেকীত প্ৰত্যেকটা ক্ষেত্ৰত যদি আমি দল সংগঠনে যদি প্ৰতিবাদ নকৰোঁ তেন্তে ইহঁতি একো কামেই আমাৰ গেলেকীত নহয়। আজি আমি বাৰংবাৰ দাবী জনাইছোঁ যে পথটো নিৰ্মাণ কৰিব লাগে, নিৰ্মাণ কৰিব। কিন্তু আজি আলোচনা বিলোচনা হয়, কিন্তু সেই আলোচনা শেষ হোৱা মানে সেই কথাখিনি সেই টেবুলতে শেষ হৈ যায় আৰু ইহঁতৰ গাফিলতিৰ কাৰণে আজি আমাৰ এই পথটো নিৰ্মাণ হোৱা নাই।
আমি অসম চাৰজন ছাত্ৰ সন্থা এইটো স্পষ্টভাৱে তেখেতলোকক অৱগত কৰাব বিচাৰিছোঁ যে এই এক সপ্তাহ ভিতৰত যদি সেই পথটো সম্পূৰ্ণ নিৰ্মাণ হয় তেন্তে আমি গেলেকী তৈলক্ষেত্ৰ সম্পূৰ্ণ বন্ধ কৰিবলৈ বাধ্য হ'ম আৰু আমি এইবাৰ সকলো দল সংগঠনে একত্ৰিত হৈ ৰাইজে আমি সম্পূৰ্ণ গেলেকী পথ অৱৰোধ লগতে গোটেই অঞ্চলটো আমি বন্ধ কৰিব বাধ্য হ'ম। গেলেকীৰ পৰা ৱাহিদ আলী, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।